এতিয়া গাড়ীয়ে গাড়ীয়ে নামিছে আৰক্ষী আৰু ব্লেক কামাণ্ডৰ দল। আমি দৃশ্যাংশ দেখুৱাইছো গোৱালপাৰাত যি ভয়ংকৰ পৰিস্থিতি বিৰাজমান আৰু তাৰ মাজতে এতিয়া দেখা গৈছে উত্তপ্ত পৰিস্থিতিৰ পিছতেই গোৱালপাৰাত এনেদৰে গাড়ীয়ে গাড়ীয়ে আৰক্ষীৰ দল আহিছে, আৰক্ষীৰ ব্লেক কামাণ্ডৰ দল আহিছে, গাড়ীয়ে গাড়ীয়ে নামিছে আৰক্ষী। উত্তপ্ত পৰিস্থিতিৰ পিছতে এনেদৰে গোৱালপাৰাত এতিয়া গাড়ীয়ে গাড়ীয়ে নামা পৰিলক্ষিত হৈছে আৰক্ষী আৰু ব্লেক কামাণ্ডৰ দল। আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো। যেহেতু গোৱালপাৰাত যেনে ধৰণৰ আচলতে পৰিস্থিতি বিৰাজমান হ'ল, এফালে উচ্ছেদিত আনফালে আৰক্ষী, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠি চালনা কৰে আৰক্ষীয়ে আৰু তাৰ সমান্তৰালকৈ উচ্ছেদিত লোকসকলেও যিহেতু আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে বা লাঠি দলিয়াই, তাৰ সমান্তৰালকৈ যি আচলতে গুলীচালনাৰ ধাৰাসাৰ গুলীবৰ্ষণ কৰে উচ্ছেদিত লোকৰ ওপৰত আৰু শেহতীয়াকৈ ইতিমধ্যে দুজন উচ্ছেদিত লোকৰ মৃত্যুৰ খবৰো আহি পৰিছে। আৰু তাৰ মাজতে এতিয়া দেখা গৈছে যে সেই উত্তপ্ত সেই ভয়াৱহ পৰিস্থিতিৰ পিছতেই গোৱালপাৰাত এনেদৰে এতিয়া গাড়ীয়ে গাড়ীয়ে নামিছে আৰক্ষী ব্লেক কামাণ্ডৰ দল আৰু আনফালে দেখা গৈছে যে একাংশ বিভিন্ন দল সংগঠন উপস্থিত হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন দল সংগঠনে এতিয়া ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ মাজতেই যেনে ধৰণৰ আচলতে গোৱালপাৰাত ভয়াৱহ পৰিস্থিতি বিৰাজমান হ'ল আৰু তাক লৈ এতিয়া এনেদৰে সেই উত্তপ্ত পৰিস্থিতিৰ পিছতেই গোৱালপাৰাত গাড়ীয়ে গাড়ীয়ে নামা পৰিলক্ষিত হৈছে আৰক্ষী আৰু ব্লেক কামাণ্ডৰ দল। ৰাতিপুৱাৰ পৰা সদায় আহি তেওঁলোকক হাৰাশাস্তি কৰে। সদায় ৰাতিপুৱা শোৱা পাতিৰ মানুহখিনি উঠাই তেওঁলোকক কয় যে গছ কাটি দিয়া হ'ল, তেওঁক মানুহ গছৰ তলত ছাঁ ল'ব নোৱাৰিব নেকি? গতিকে এই ধৰণৰ তেওঁলোকে হাৰাশাস্তি কৰি কৰি আজি উচ্ছেদ হোৱাৰ পৰাই হাৰাশাস্তি কৰিছে আপোনালোকে। সেইকাৰণে আজি যি ঘটনা ঘটিছে এই সম্পূৰ্ণ পৰিকল্পিত, DFOয়ে পৰিকল্পিতভাৱে তেওঁলোকক আজি তেওঁলোকে জানে যে এই ৰাস্তাটো কাটি দিলে তেওঁলোকক অলপ বৰ দুখ পাব। আজি তেওঁলোকে যি আঁচনিৰ পৰা বেতবাৰী সংযোগী যি ৰাস্তা, এই ৰাস্তা তেওঁলোকে কাটি দিয়াত আজি এই ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে ইয়াত কোনো তৃতীয় পক্ষ, বহুতে কৈছে তৃতীয় পক্ষ, কোনো তৃতীয় পক্ষৰ হাত নাই। ইয়াত DFOয়ে তৃতীয় পক্ষ, তাত DFOয়ে পৰিকল্পিতভাৱে তেওঁ মানুহখিনি উত্তেজিত কৰি আজি এই ধৰণৰ ঘটনা সংঘটিত কৰিছে। মই যোৱা পৰহিয়ে ফোন কৰিছো, আপুনি সুধিব তেওঁক। মই কৈছো ছাৰ তেওঁলোকক আপোনালোকে অলপ সময় দিয়ক, তেওঁলোকে এতিয়া যাবলৈ নিদিব। তিৰপাল ছিঙিছিল, তেওঁ ঠিক আমি দেখ ৰাহ কৈছে, কিন্তু দেখ ৰাহ কি দেখিল? তেওঁক বাৰম্বাৰ কৈছে যে মানুহখিনি আপোনালোকে জকাই নল'ব, মানুহখিনি শান্তিপূৰ্ণভাৱে আপোনালোকক সহযোগ কৰিছে, আপোনালোকে অলপ কোঅপাৰেট কৰক, ৰাইজক ওলাই যাবলৈ অলপ সময় দিয়ক। এসপ্তাহ 10 দিন তেওঁলোকে সময় দিব নোৱাৰে নেকি? ইমান কিয় তাড়াহুড়া লাগিছে তেওঁলোকৰ? ইমান কিয় অহংকাৰ দিব লাগে? গতিকে আজি দুজন লোক নিহত, আজি এজন লোক নিহত হৈছে, এজন সন্দেহ প্ৰকাশ হৈছে নেকি সংবাদ এতিয়ালৈকে চিকিৎসা হৈছে, বহু লোক আহত হৈছে। গতিকে এইবিলাক আমি আমচুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছো, এয়া সম্পূৰ্ণ পৰিকল্পিত। গতিকে আমি DFOক নিলম্বন কৰাৰ কাৰণে দাবী জনাইছো। আমি ৰাইজে কিন্তু আমাৰ গোৱালপাৰা জিলাবাসী ৰাইজে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কাৰ্যত ল'ম। যদি DFOক নিলম্বন নহয়, আমি 24 ঘণ্টাৰ সময় দিছো, 24 ঘণ্টা DFOক নিলম্বন কৰিব লাগিব। চাওক, আজি সংখ্যালঘু আমাৰ এই বেতবাৰী বিদ্যাপাৰা অঞ্চলৰ ৰাইজক তেওঁলোকে হাৰাশাস্তি কৰাৰ আমি পৰিলক্ষিত হৈছে। কাৰণ আজি যিদিনাখন পৰা উচ্ছেদ কৰি তেতিয়াৰ পৰাই তেওঁলোকে সদায় ৰাতিপুৱা আহি তেওঁলোকে ভয় ভাবুকি দিয়ে, খাই এৰি যাবলৈ কয়, তেওঁলোকৰ তিৰপাল ছিঙি দিয়া হয়। আপোনালোকে চিন্তা কৰে, যেতিয়া তেওঁলোকৰ পকী ঘৰ ভাঙা হৈছিল, তেওঁলোকে কিন্তু পঢ়া শুনা বিৰোধ কৰা নাই। কাৰণ এইকাৰণে তেওঁলোকে সহযোগ কৰিছে, চৰকাৰক বিভাগক সহযোগ কৰিছে। কিন্তু আজি দেখা গৈছে তেওঁলোকৰ তিৰপাল যে ছিঙি দিয়া হৈছে, তেওঁলোকে মনত দুখ পাইছে। কাৰণ তেওঁলোকৰ এতিয়া সৰ্বসাধাৰণ Hey!
বন্ধ করো অমানবিক উচ্ছেদ বন্ধ করো সংখ্যালঘুদের হারাশাস্তি করা বন্ধ করো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত